নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কমপ্লিট আছাম হিষ্ট্ৰীৰ এইটো হৈছে পঞ্চমটো পাৰ্ট হয় আৰু এই ভিডিঅ'টোতে মই আপোনালোকক কমপ্লিট হিষ্ট্ৰী ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ ফুল চিৰিজটো চাবলৈ গ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা গৈ আপোনালোকে চাব পাৰিব, নতুবা প্ৰিভিয়াছ ভিডিঅ'বোৰ চাব পাৰিব, যিখিনি আপোনালোকক আগন্তুক আহি থকা যি অসম পুলিচ SI হওক বা কনষ্টেবলেই হওক বা নতুবা APSC লেভেলৰ বা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সকলো ধৰণৰ এক্সামত আপোনালোকক হেল্প কৰিব, যিহেতু অসম হিষ্ট্ৰীটো এটা মেইন পাৰ্ট হয় অসম ষ্টেটৰ এক্সামৰ কাৰণে। চ' যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো হেল্পফুল হ'ব। আৰু প্ৰথম 4টা পাৰ্ট ইতিমধ্যে আমি আপলোড কৰিলোঁ আৰু পঞ্চম পাৰ্টটো আজি প্ৰথমটো কুৱেশ্যন যদি চাওঁ তেন্তে প্ৰথম যিটো কুৱেশ্যন আহিলে আহোম কিংডমৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যিহেতু আগৰকেইটা পাৰ্টত আমি এনচিয়েণ্ট আছাম হিষ্ট্ৰী ইতিমধ্যে ডিছকাছ কৰিছিলোঁ 4th চেঞ্চুৰী টু 12th চেঞ্চুৰীলৈকে। এতিয়া এইটোত 12th চেঞ্চুৰীৰ পৰা আমি ষ্টাৰ্ট কৰিম। প্ৰথম যিটো কুৱেশ্যন আহিছে, when was the আহোম কিংডম এষ্টাব্লিছ? আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যনকেইটা দি থোৱা আছে, আপোনালোকে চাই ল'ব পাৰে। 1228, 1328, 1428 আৰু 1528। দেখাত একেবাৰে ইজি হয় এই কুৱেশ্যনটো, আৰু এই কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন A 1228। নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ। নেক্সট কুৱেশ্যন আহিলে হু ৱাজ দ্য ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি? আহোম বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? চ' অপশ্যনকেইটা দিয়া আছে চুকাফা, চুহুংমুং, চুচেংফা নে চুখ্ৰাংফা। চ' আৰু ইয়াৰ এই এনচাৰটো আমি সকলোৱে জানো, আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে সেইটো হৈছে অপশ্যন A ইজ দ্য কাৰেক্ট এনচাৰ, চুকাফা। নেক্সট 3 নম্বৰ কুৱেশ্যনটোলৈ আহিলোঁ। 3 নম্বৰ কুৱেশ্যনটো হ'ল হুৱেৰ ডিড চুকাফা কেম ফ্ৰম? মুংমাও, মুংকক, মুংলাই নে মুংচাই? আৰু আমি ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এটো কাৰেক্ট এনচাৰ, মুংমাও। প্ৰথমতে যিহেতু কুৱেশ্যন পেটাৰ্ণখিনি অলপ ইজি দৰে লাগিলেও পিছলৈ লাহে লাহে টান হৈ যাব, যিহেতু প্ৰথমকেইটা ইজি হয়, সকলোৱে গম পাই থকা হয়। 4 নম্বৰ যিটো কুৱেশ্যন আহিলে হোৱাট ইজ দ্য প্ৰেজেণ্ট ডে নেম অফ মুংমাও? চুকাফা য'ৰ পৰা আহিছিলে মুংমাও বৰ্তমান কি নাম হয় সেইটো সুধিছে। ইউনান, তিব্ৰেট, ম্যানমাৰ নে লাওছ? চ' প্ৰথম চাওঁ আমি মুংমাও ক'ৰ পৰা। মুংমাও একচুৱেলি চীনৰ পৰা আহিছে আৰু ইয়াৰ বৰ্তমান যিটো নেম হৈছে ইউনান। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট 5 নম্বৰ কুৱেশ্যনটো আহিলে হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ আহোম কিংডম? আহোম ৰাজ্যৰ আদি নাম কি আছিলে? অসম, ব্ৰহ্মপুত্ৰ, মংডং নে চৰাইদেউ? ইয়াত প্ৰথম যেতিয়া আহোম ৰাজ্য আৰম্ভ হৈছিলে সেইটো কথাই সুধিছে। প্ৰথম আহোম ৰাজ্যৰ আদি নেমটো আছিলে অপশ্যন ডি চৰাইদেউত। আমি সকলোৱে জানো যে চৰাইদেউত প্ৰথম স্থায়ী ৰাজধানী পাতিছিলে। আৰু আপোনালোকে কমেণ্ট কৰিবচোন প্ৰথম আহোমে অস্থায়ী ৰাজধানী ক'ত পাতিছিলে, সেইটো আপোনালোকে যদি জানে কমেণ্ট কৰিব। 6 নম্বৰ কুৱেশ্যনটো হোৱাট ৱাজ দ্য লিংগুৱা ফ্ৰান্সকা অফ দ্য আহোম কিংডম? চ' 6 নম্বৰ যিটো কুৱেশ্যনটো হ'লে আহোম ৰাজ্যৰ লিংগুৱা ফ্ৰাংকা কি আছিল সেইটো সুধিছে। আহোম, আছামিজ, চান নে বাংলা? চ' ইয়াত মেইন কথাটো কৈছে লিংগুৱা ফ্ৰাংকা সেইটো কথা কৈছে। চ' অসমত আহি মানে তেওঁলোকে কি ভাষা মানে বাৰ্তালাপ কৰিছিলে বা কি ভাষাই ব্যৱহাৰ কৰিছিলে প্ৰজাৰ মাজত তেওঁলোকে যি কথোপকথন বা কৰিবলৈ? আহোম, অসমীয়া, চান আৰু বেংগলী, আৰু তেওঁলোকে অসমীয়া ব্যৱহাৰ কৰিছিলে। আহোম ভাষাটো যিহেতু ব্যৱহাৰ কৰিছিলে, কিন্তু তাৰ পৰিৱৰ্তে অসমীয়াও ব্যৱহাৰ হৈছিলে। নেক্সট 7 নম্বৰ কুৱেশ্যনটো আহিলে হোৱাট ৱাজ দ্য ৰিলিজন অফ আহোম? আহোমসকলৰ ধৰ্ম কি আছিলে? আহোম ৰিলিজন, এক শৰণ ধৰ্ম, শক্তিজিম, অল অফ দ্য এবভ। ইয়াত মেইন কথা হ'ল আহোমৰ 1228 পৰা 1826লৈকে সকলো টাইমৰ কথা কৈছে। আৰু ইয়াত যদি আমি চাওঁ তেন্তে আহোমৰ যিকেইটা ধৰ্ম তাত যদি চাওঁ তেন্তে ইয়াত যিকেইটা আছে ওপৰৰ সকলোকেইটাই হয়। শক্তিজিম, এক শৰণ, নাম ধৰ্ম আৰু আহোম ৰিলিজন গোটেইকেইটাই হয়। নেক্সট আহিলে 8 নম্বৰ কুৱেশ্যন হোৱাট ৱাজ দ্য টাইটেল অফ আহোম কিংছ? আহোম ৰজাসকলৰ উপাধি কি আছিলে? চাওফা, স্বৰ্গদেউ, আছাম ৰজা বা আহোম ৰজা, বোথ A and B। চ' প্ৰথম আমি চাওঁ যে স্বৰ্গদেউ বুলি সকলোৱে আমি সম্বোধন কৰিছিলে সেইটো কথা গম পাওঁ। বা ইয়াত মেইন কথা যদি চাওঁ কিন্তু চাওফা মানেও একচুৱেলি স্বৰ্গদেৱে হয়। তেওঁ আহোমসকলক ৰজাসকলৰ উপাধি চাওফাও আছিলে। চ' অপশ্যন ডিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, বোথ A and B কাৰেক্ট এনচাৰ হ'ব। নেক্সট আহিলোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ ইন দ্য আহোম কিংডম? আহোম ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ নাম কি আছিলে সেইটো সুধিছে। পাত্ৰ মন্ত্ৰী, পঞ্চায়ত ৰাজ, সংঘ পৰিবাৰ আৰু নন অফ দ্য এবভ।
ইয়াত যদি আমি চাওঁ তেন্তে আহোমসকলৰ যি মন্ত্ৰী পৰিষদ আছিলে তেওঁলোকক কি বুলি কৈছিলে পাত্ৰমন্ত্ৰী বুলি কোৱা হৈছিলে পাত্ৰ মন্ত্ৰীসকল আছিলে আৰু মন্ত্ৰীসকল কোন কোন আছিলে যদি আপোনালোকে জানে তেন্তে কমেণ্ট কৰিবচোন এতিয়া মেইন আহিলে আহোমৰ যি ৰাজসভাত 5জন মিনিষ্টাৰ আছিলে চ' ইয়াত কোৱা হৈছে হু ৱেৰ দ্য 5 মেইন মিনিষ্টাৰ ইন দ্য কাউন্সিল আহোম ৰাজ্যৰ যি মন্ত্ৰী পৰিষদৰ 5জন মূলতঃ কোন কোন আছিলে সেইটো সুধিছে বুঢ়াগোহাঁই বৰগোহাঁই বৰপাত্ৰ গোহাঁই বৰবৰুৱা আৰু বৰফুকন চ' ইয়াত যদি চাওঁ মই যিটো কৈ দিলোঁ সেইটোৱে হৈছে ইয়াৰ কাৰেক্ট এনচাৰ বুঢ়াগোহাঁই বৰগোহাঁই বৰপাত্ৰ গোহাঁই বৰবৰুৱা আৰু বৰফুকন অপশ্যন এ ইজ দ্য ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন একটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট আহিলে 11 নম্বৰ কুৱেশ্যনটোলৈ হাউ ৱাজ succession to the throne determined in the Ahom dynasty আহোম বংশত সিংহাসনৰ উত্তৰাধিকাৰী কেনেকৈ নিৰ্ধাৰণ কৰা হৈছিল ইয়াত অপশ্যনকেইটা দিয়া আছে এগ্নেটিক পাইমোজেনিছাৰ মেংগেলিয়ান উত্তৰাধিকাৰী ঐশ্বৰিক অধিকাৰী যিটো ডিভাইন ৰাইট বুলি কোৱা হয় আৰু নেক্সট হ'ল ইলেক্টৰেল কলেজ যিটো নিৰ্বাচনী প্ৰক্ৰিয়াৰে হৈছিলে চ' ইয়াত যদি আমি যেনে চাবলৈ যাওঁ অপশ্যন যি গোটেইকেইটা দি থোৱা আছে অপশ্যন দি থোৱাকেইটা একেবাৰে ওপৰটোৱে হৈছে ইয়াৰ কাৰেক্ট এনচাৰ এগ্নেটিক প্ৰাইমোজেনিছাৰ চ' একচুৱেলি প্ৰনাউন্সিয়েশ্যনত অকণমান চবৰে খেলি মেলি হ'ব পাৰে সেইটো লৈ বাৰু ক্ষমা কৰিব নেক্সট আহিলে যিটো 12 নম্বৰ হৈছে হুইচ কিং এক্সপাণ্ডেড দ্য আহোম কিংডম ছিগনিফিকেণ্টলি ইন দ্য 16th century 16 শতিকাত কোনজন ৰজাই আহোম ৰাজ্যৰ যথেষ্ট সম্প্ৰসাৰণ কৰিছিলে চ' আমি প্ৰথম জানো যে আহোম ৰাজ্যত যিহেতু 40জন ৰজাই শাসন কৰিছিলে আৰু তাৰ ভিতৰত একেবাৰে কমৰ পৰা আটাইতকৈ বেছিলৈকে ৰজাই শাসন কৰিছে বা কম দিনৰ পৰা বেছি দিনলৈকে কিন্তু যি 16 শতিকাত যথেষ্ট সম্প্ৰসাৰণ কোনে কৰিছিলে আৰু তেওঁ যদি অপশ্যনকেইটা দি থোৱা আছে চুহুংমুং চুখাম্ফা চুচেংফা নে চুৰামফা তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ চুহুংমুঙে যিজন ৰজা তেওঁক আহোম সম্প্ৰদায়ত তেওঁৰ কথা বহুত বেছিকৈ উল্লেখ আছে আহোম হিষ্ট্ৰীত নেক্সট যদি চাওঁ 13 নম্বৰ কুৱেশ্যনটোলৈ আহিলোঁ হুইচ নাইবাৰিং কিংডম ডিড দ্য আহোম হেভ কনফ্লিক্ট উইথ চুবুৰীয়া কোনবোৰ ৰাজ্যৰ লগত আহোমসকলৰ সংঘাত হৈছিলে চুতীয়া কিংডম কোচ কিংডম মোগল এম্পায়াৰ নে অল অফ দ্য এবভ ইয়াত যদি চাওঁ তেন্তে আমি প্ৰথম যদি চাওঁ যিকেইটা অপশ্যন আছে গোটেইকেইটাৰ লগতে আহোমৰ কনফ্লিক্ট হৈছিলে চুতীয়াসকলৰ লগতো হৈছিলে কোচসকলৰ লগতো হৈছিলে কোচসকল যদি চাওঁ তেন্তে নৰনাৰায়ণৰ কথা আহে চুতীয়া কিংডম সতী সাধনীৰ কথা আহিব তাৰপৰা মোগল এম্পায়াৰৰ কথা আহে চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট আহিলে 14 নম্বৰ কুৱেশ্যনটোলৈ হুইচ ৰেবিলিয়ন উইকেণ্ড দ্য আহোম কিংডম ইন 18th century 18 শতিকাত কোনটো বিদ্ৰোহে আহোম ৰাজ্যক দুৰ্বল কৰি তুলিছিলে মোৱামৰীয়া ৰিবেলিয়ন চিপাই মিউটিনি কুইট ইণ্ডিয়া মুভমেণ্ট নে নন অফ দ্য এবভ চ' আমি যদি চাওঁ 18 শতিকাত কোনটো হৈছিলে 18 শতিকাত যদি চাওঁ ভাৰতীয় আন্দোলনটোতো হোৱাই নাই আৰু চিপাহী বিদ্ৰোহো ইমান আহোম ৰাজ্যক দুৰ্বল কৰা নাছিলে চিপাহী বিদ্ৰোহৰ ইমান হেৰি নাছিলে কিন্তু যি মোৱামৰীয়া বিদ্ৰোহ হয় একমাত্ৰ বিদ্ৰোহটো হয় যিটোৱে আহোম ৰাজ্যক একেবাৰে দুৰ্বল কৰি তুলিছিলে নেক্সট যদি চাওঁ 15 নম্বৰ কুৱেশ্যনটোলৈ হুইচ ফৰেন পাৱাৰ ইনভেড আছাম ৰেপিডলি ইন দ্য আৰ্লি 19th century 19 শতিকাৰ আৰম্ভণিতে কোনখন বিদেশী শক্তিয়ে বাৰে অসম আক্ৰমণ কৰিছিলে ব্ৰিটিছ ফৰাচী বাৰ্মিজ নে চাইনিজ ইয়াত যদি চাওঁ 19 শতিকাত যদি চাওঁ তেন্তে 19 শতিকাত চাবলৈ গ'লে ব্ৰিটিছসকলেও কৰিছিলে আৰু তাৰ উপৰিও যিখিনি বাৰ্মিজ প্ৰথম যদি আমি চাওঁ তেন্তে বাৰ্মিজসকলে মেইনলি প্ৰথম ইনভেড কৰিছিলে 3বাৰকৈ তাৰপাছতে ব্ৰিটিছসকলে চ' এই অপশ্যন চি আৰু ডি একচুৱেলি দুইটাই হয় কিন্তু ইয়াত আপোনালোকে যদি চায় তেন্তে কোনোবা এটা অপশ্যন পৰীক্ষাত নাহে বাৰু চ' বাৰ্মিছে হয় নাই ব্ৰিটিছ হয় বা বোথ এ এণ্ড চি বুলিও আহিব পাৰে নেক্সট 16 কুৱেশ্যনটোলৈ আহিলোঁ হুইচ ট্ৰিটি এণ্ডেড দ্য আহোম ছভাৰেনিটি ইন 1826 চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় আগৰ অসম পুলিচ SI এক্সামত ইতিমধ্যে আহি গৈছে 1826 চনৰ যি ইয়াণ্ডাবু সন্ধি হৈছিলে ইয়াণ্ডাবু সন্ধিৰ আহোমৰ সাৰ্বভৌমত্বৰ অন্ত পৰিছিলে কোনখন চুক্তিৰ দ্বাৰা চ' মই ইতিমধ্যে কৈয়ে দিলোঁ যে তৃতীয় ইয়াণ্ডাবু হৈছিলে তৃতীয় ভাছাইল আছিলে বা এলাহাবাদ সন্ধি অমৃতসৰৰ সন্ধি চ' বহুতখিনি সন্ধি আছে চ' আমি সেইখিনি বাৰু পিছলৈ ডিছকাছ কৰিম কিন্তু মেইন কথাটো হ'ল 1826 চনত
যি ইয়াণ্ডাবু সন্ধি হৈছিলে সেইখনেই মেইন আছিলে, যিখন ইংৰাজ আৰু বৰ্মাসকলৰ মাজত হৈছিলে, ব্ৰহ্মদেশৰ মাজত। সেইটো ইতিমধ্যে 2021 যি অসম পুলিচ এছআই এক্সামত আহি গৈছে এইটো কুৱেশ্যনছ। নেক্সট 17 নম্বৰ কুৱেশ্যন যদি চাওঁ, হুইচ ডাইনেষ্টি ৰুল অভাৰ প্ৰেজেণ্ট ডে আছাম বিফৰ দ্য আহোম। আহোমৰ আগত বৰ্তমান অসমৰ কোনটো বংশই শাসন কৰিছিলে? ইতিমধ্যে সেইটো আমি ডিছকাছ কৰি আহিছোঁ, কোনে কোনে ডিছকাছ কৰিছিলে। চ' ইয়াত যদি চাওঁ কামৰূপ ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি, পালা ডাইনেষ্টি নে অল অফ দ্য এবভ। আৰু ইয়াত যদি চাওঁ ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন ডি, অল অফ দ্য এবভ। কামৰূপা ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি, পালা ডাইনেষ্টি সকলোৱে শাসন কৰিছিলে। নেক্সট আহিলে 18 নম্বৰ কুৱেশ্যনটোলৈ, হুইচ এথেণ্টিক গ্ৰুপ ডিড মষ্ট অফ দ্য আহোম এছিমিলেট উইথ অভাৰ টাইম। সময়ৰ লগে লগে বেছিভাগ আহোমে কোনটো জনগোষ্ঠীৰ লগত আত্মহাত হ'ল? বড়ো, কাৰ্বি, বৰাহী নে নন অফ দ্য এবভ। আৰু ইয়াত যদি চাওঁ তেন্তে কোনখিনি হয় আপোনালোকে চাব, বৰাহীসকলৰ লগত আত্মহাস হৈছিলে। নেক্সট আহিলে 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটো হ'ল, হুইচ কিং ইন্ট্ৰডিউচ এ নিউ ৰুল ডেট ক্লাইমেণ্টছ টু বি দ্য থ্ৰন হেড টু বি ফিজিকেলি আনব্লেমিছড। চ' মেইন কথা হ'ল কোনজন ৰজাই নতুন নিয়ম প্ৰৱৰ্তন কৰিলে যে সিংহাসন দাবীদাৰসকলৰ শাৰীৰিকভাৱে নিৰ্দোষী হ'ব লাগিব? চুলিকফা ল'ৰা ৰজা, চুপাতফা লোকফুলা বৰফুকন, চুহিতপাংফা ৰাজেশ্বৰ সিংহ, চুচেনফা গৌৰীনাথ সিংহ। চ' এইকেইটা মই গোটেইকেইটা দি থোৱা আছে, আহোম নামটো আৰু সকলোবিলাক দি থোৱা আছে। মেইন কথা হ'ল যে কোনজন ৰজাক মানে কি অংগক্ষত হ'লে তেওঁ ৰজা হ'ব নোৱাৰে বুলি এইটো কথা তেওঁ কৈছিলে, যিজনে বেছি সময় শাসন কৰাও নাছিলে, সৰু টাইমতে শাসন কৰিছিলে, আৰু তেওঁৱে হৈছে অপশ্যন এইটোৱে হৈছে কাৰেক্ট এনচাৰ, চুলিকফা বা ল'ৰা ৰজা। 20 নম্বৰ কুৱেশ্যনটো আহিলে, হুইচ কিং বিল্ড দ্য ৰংঘৰ, দ্য অল্ডেষ্ট ছাৰ্ভাইভিং এম্ফিচাৰ ইন এছিয়া। এছিয়াৰ আটাইতকৈ পুৰণি এম্ফিথিয়েটাৰ, যিটো এম্ফিথিয়েটাৰ ৰংঘৰ কোনে নিৰ্মাণ কৰাইছিলে? প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, স্বৰ্গদেউ ৰুদ্ৰসিংহ নে লক্ষ্মী সিংহ। চ' ইয়াৰ আমি সকলোৱে জানো যে ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন এইটো হৈছে কাৰেক্ট এনচাৰ, প্ৰমত্ত সিংহই সজাইছিলে। বৰ্তমানৰ যিটো ৰংঘৰ সেইটো প্ৰমত্ত সিংহই সজাইছিলে। যিটো প্ৰথম যিটো ৰংঘৰ আছিলে সেইটো কোনে সজাইছিলে? ৰুদ্ৰসিংহই। যিটো বাঁহ কাঠেৰে যিটো নিৰ্মাণ কৰিছিলে সেইটো ৰুদ্ৰসিংহই। কিন্তু বৰ্তমানৰ যিটো শিৱসাগৰত মাজমজিয়াত যিটো অৱস্থিত ৰংঘৰ সেইটো প্ৰমত্ত সিংহই নিৰ্মাণ কৰি উলিয়াইছিলে। নেক্সট আহিলে 21 নম্বৰ কুৱেশ্যনটোলৈ, হুইচ কিং ৱাজ দ্য ফাৰ্ষ্ট টু ইউজ ফায়াৰ আৰ্মছ ইন আছাম। কোনজন ৰজাই অসমত প্ৰথম অগ্নিঅস্ত্ৰ ব্যৱহাৰ কৰিছিলে, যিটো ফায়াৰ আৰ্ম? চুহুংমুং, চুক্লেংমুং, চুকাম্ফা নে চুচেনফা। চ' ইয়াত যদি চাওঁ যিটো চুক্লেংমুং হয়, চুক্লেংমুঙে প্ৰথমবাৰৰ কাৰণে অগ্নিঅস্ত্ৰ ব্যৱহাৰ কৰিছিলে। 22টো হৈছে, হুইচ কিং ৱাজ দ্য ফাৰ্ষ্ট টু ইছ্যু কইনছ ইন আছাম। কোনজন ৰজাই অসমত প্ৰথমে মুদ্ৰা জাৰি কৰিছিলে? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। মুদ্ৰা জাৰি কৰা অপশ্যনকেইটা দি থোৱা আছে, চুহুংমুং, চুক্লেংমুং, চুকাম্ফা নে চুচেনফা। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন এইটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ, চুক্লেংমুং। নেক্সট আহিলে 23, হুইচ কিং ৱাজ দ্য ফাৰ্ষ্ট টু এডপ্ট হিন্দুইজম এজ হিজ পাৰ্চনেল ৰিলিজন। কোনজন ৰজাই প্ৰথমে হিন্দু ধৰ্মক নিজৰ ব্যক্তিগত ধৰ্ম হিচাপে গ্ৰহণ কৰিছিলে? চুহুংমুং, চুক্লেংমুং, চুকাম্ফা নে চুচেনফা। হিন্দু ধৰ্ম যদি চাওঁ, হিন্দু ধৰ্ম প্ৰথম কোনে গ্ৰহণ কৰিছিলে? হিন্দু ধৰ্ম প্ৰথম গ্ৰহণ কৰিছিলে অপশ্যন ডি টো কাৰেক্ট এনচাৰ, চুচেংফা। চুচেংফাই প্ৰথম হিন্দুইজম যিটো পাৰ্চনেল ৰিলিজন হিচাপে গ্ৰহণ কৰিছিলে, হিন্দু ধৰ্মক নিজৰ ব্যক্তিগত ধৰ্ম হিচাপে। নেক্সট আহিলে 24, হুইচ কিং ৱাজ দ্য ফাৰ্ষ্ট টু এডপ্ট দ্য টাইটল অফ স্বৰ্গদেউ। স্বৰ্গদেউ, কোনজন ৰজাই প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিলে? স্বৰ্গদেউ উপাধি প্ৰথম গ্ৰহণ কৰিছিলে চুহুংমুং। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, চুহুংমুং, চুক্লেংমুং, চুকাম্ফা, চুচেংফা। তেন্তে ইয়াৰ যিটো যদি চাওঁ তেন্তে অপশ্যন এইটোৱে হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, চুহুংমুঙে প্ৰথম হিন্দু প্ৰথম স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিলে। নেক্সট হ'ল 25, হুইচ কিং ৱাজ দ্য ফাৰ্ষ্ট টু এষ্টাব্লিছ ডিপ্ল'মেটিক ৰিলেশ্যন উইথ মোগল। কোনজন ৰজাই মোগলৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল? চুহুংমুং, চুক্লেংমুং, চুকাম্ফা নে চুচেংফা। তেন্তে যদি চাওঁ ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো অপশ্যন বিটো হৈছে কাৰেক্ট এনচাৰ, চুক্লেংমুঙে প্ৰথমবাৰৰ বাবে মোগলৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিলে। 26,
হুইচ কিং ৱাজ দ্য ফাৰ্ষ্ট টু ডিফিট দ্য মোগল ইন এ মেজৰ বেটল? কোনজন ৰজাই প্ৰথম বৃহৎ যুদ্ধত মোগলক পৰাস্ত কৰিছিলে? মোগলক যদি পৰাস্ত কৰাত তেন্তে চাবলৈ যাওঁ তেন্তে যি অপশ্যনকেইটা দিয়া আছে চুহুংমুং, চুক্লেংমুং, চুকাম্ফা নে চুচেনফা। চুচেনফাই প্ৰথম ৰজা হয় যিয়ে মোগলক বৃহৎ যুদ্ধত পৰাস্ত কৰিছিলে। নেক্সট আহিছোঁ 27 কুৱেশ্যনটোলৈ। হুইচ কিং ৱাজ দ্য ফাৰ্ষ্ট টু এপইণ্ট এজ এ মুছলিম এজ এ মিনিষ্টাৰ? কোনজন ৰজাই প্ৰথমে এজন মুছলমানক মন্ত্ৰী হিচাপে নিযুক্তি কৰিছিল? চুহুংমুং, চুক্লেংমুং, চুকাম্ফা নে চুচেনফা? তেন্তে যদি চাওঁ ইয়াৰ যিটো কাৰেক্ট এনচাৰৰ ভিতৰত হৈছে অপশ্যন চিটো হৈছে কাৰেক্ট এনচাৰ চুকাম্ফা। চুকাম্ফাই প্ৰথমজন ৰজা হয় যিয়ে মুছলিম মিনিষ্টাৰ হিচাপে তেওঁ নিযুক্তি দিছিলে। 28 হ'ল হুইচ কিং ৱাজ দ্য ফাৰ্ষ্ট টু বিল্ড এ হিন্দু টেম্পল ইন আছাম? কোনজন ৰজাই প্ৰথমে অসমত হিন্দু মন্দিৰ নিৰ্মাণ কৰিছিলে? চুহুংমুং, চুক্লেংমুং, চুকাম্ফা, চুচেনফা? ইয়াত যদি চাওঁ তেন্তে যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এটো হৈছে চুহুংমুঙে প্ৰথমজন ৰজা যিয়ে হিন্দু মন্দিৰ নিৰ্মাণ কৰাইছিলে। 29 কুৱেশ্যনটোলৈ আহিলেও হুইচ কিং ৱাজ দ্য ফাৰ্ষ্ট টু পেট্ৰনাইজ বৈষ্ণৱিজম ইন আছাম? অসমত কোনজন ৰজাই প্ৰথমে বৈষ্ণৱ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল? চুহুংমুং, চুক্লেংমুং, চুকাম্ফা, চুচেনফা? যদি চাওঁ তেন্তে অপশ্যন বিটো হৈছে কাৰেক্ট এনচাৰ চুক্লেংমুং। আৰু 30 নম্বৰ কুৱেশ্যন, আজি পাৰ্টটোৰ শেষৰ কুৱেশ্যনটো হয়। এই কুৱেশ্যনটো হৈছে হুইচ কিং ৱাজ দ্য ফাৰ্ষ্ট টু বি ৰিকগনাইজ বাই দ্য ব্ৰিটিছ এজ দ্য ৰুল অফ আছাম? কোনজন ৰজাই অসমৰ শাসক হিচাপে প্ৰথমে ইংৰাজে স্বীকৃতি দিছিল? পুৰন্দৰ সিংহ, যোগেশ্বৰ সিংহ, চন্দ্ৰকান্ত সিংহ নে নন অফ দ্য এবভ? আৰু প্ৰথম আমি জানো যে যি ইংৰাজে পতা ৰজা বুলি যাক কোৱা হয় তেওঁ হৈছে পুৰন্দৰ সিংহ। আৰু এই ভিডিঅ'টোত এই 30টা কুৱেশ্যনে আহিছিলে। চ' আমি লাহে লাহে অসম হিষ্ট্ৰী যিটো আহোম যিটো পৰ্চনটো সেইটো লাহে লাহে ডিছকাছ কৰি গৈ থাকিম। নেক্সট পাৰ্টটো চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া ভিডিঅ'কেইটা চাই কেনে পালে সেইটো জনাব নাপাহৰিব। ধন্যবাদ।